নমস্কাৰ আপোনালোকক স্বাগতম জনাইছোঁ আজিৰ ভিডিঅ'টোলৈ। আজিৰ ভিডিঅ'ত আকৌ আপোনালোকৰ আগত আমি আলোচনা কৰিম বিশেষকৈ টিচাৰ ৰিক্ৰুইটমেণ্টৰ বিষয়ে। বিশেষকৈ টিচাৰ ৰিক্ৰুইটমেণ্ট DEEE-LPUP 5550টা পদৰ যিটো বিজ্ঞাপন, সেই বিজ্ঞাপনটোৰ আজি প্ৰায় 15 মাহেই অতিক্ৰম কৰিলে সেই বিজ্ঞাপনটোৱে, আৰু তাৰ নিযুক্তি প্ৰক্ৰিয়াৰ কাম কাজ ইতিমধ্যে যথেষ্টখিনি আগবাঢ়ি গৈছে আৰু প্ৰথম ফেজৰ ডকুমেণ্ট ভেৰিফিকেশ্যন ইতিমধ্যে হৈ গৈছে, আৰু ছেকেণ্ড ফেজৰ ডকুমেণ্ট ভেৰিফিকেশ্যনত NIS প্ৰাৰ্থীসকলৰ এটা কেছৰ বাবে ছেকেণ্ড পৰ্যায়ৰ যি ডকুমেণ্ট ভেৰিফিকেশ্যন সেয়া ষ্টে হৈ গৈছে, আৰু তাৰ ওপৰত ইতিমধ্যে দুটা শুনানি পাৰ হৈ গৈছে। 3 তাৰিখৰ এটা শুনানি আৰু যোৱাকালি 8 এপ্ৰিলৰ এটা শুনানি। আৰু যোৱাকালিও সেই কেছটোৰ সেই কেণ্ডিডেটখিনি বা NIS প্ৰাৰ্থীখিনিৰ যিটো কেছ, সেই কেছটোৰ কোনো ফাইনেল ডিচিশ্যন পোৱা নগ'ল। তেওঁলোক এই নিযুক্তি প্ৰক্ৰিয়াৰ আওতাত আহিব নে নাহিব নে, তেওঁলোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ ইতিমধ্যে অৰ্ডাৰ দিছে হাইকোৰ্টে সকলো ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিবলৈ, কিন্তু এতিয়ালৈকে নিশ্চয় হোৱা নাই NIS প্ৰাৰ্থীসকলে নিযুক্তি লাভ কৰিব নে নকৰিব। সেয়েহে এই গোটেইখিনি যিটো ফাইনেল যিটো শুনানি সেইটো অহা 8 মে' তাৰিখে হ'ব। অহা 8 মে' তাৰিখৰ পিছতহে গম পোৱা যাব NIS প্ৰাৰ্থীসকলে DEEE-LPUPৰ বাবে তেওঁলোক উপযুক্ত হ'বনে, তেওঁলোকে নিযুক্তি লাভ কৰিবনে, সেই কথাখিনি গম পোৱা যাব। ইতিমধ্যে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ বাবে তেওঁলোকে অৰ্ডাৰ দিছে, ষ্টে কৰি ৰাখিব নালাগে বুলি কৈছে। ডকুমেণ্ট ভেৰিফিকেশ্যন 1:2 ৰেচিঅ'ত তেওঁলোকে ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিবলৈ অৰ্ডাৰ দিছে, আৰু ডকুমেণ্ট ভেৰিফিকেশ্যন ছেকেণ্ড ডকুমেণ্ট ভেৰিফিকেশ্যন কেতিয়া হ'ব। ইতিমধ্যে ইলেকশ্যনৰ যি কাম কাজ সেয়াও আৰম্ভ হৈছে। মডেল কোড অফ কণ্ডাক্ট ইতিমধ্যে লাগি গৈছে, আৰু লগতে মডেল কোড অফ কণ্ডাক্টৰ বাবে যি আদৰ্শ বিদ্যালয় সংগঠনৰ যি আছিলে প্ৰিন্সিপালসকলৰ যি ডকুমেণ্ট ভেৰিফিকেশ্যন, সেই ডকুমেণ্ট ভেৰিফিকেশ্যনৰ ষ্টে কৰা হৈছে। সেয়েহে DEEE-LPUPৰ ক্ষেত্ৰত কি হ'ব, ছেকেণ্ড ফেজৰ ডকুমেণ্ট ভেৰিফিকেশ্যন এই এপ্ৰিল মাহৰ ভিতৰতে হ'বনে, নে ইলেকশ্যনৰ পিছতেই হ'বনে, 8 মে'ৰ পিছতে হ'ব, সেইখিনি এতিয়ালৈকে নিশ্চয় হোৱা নাই। তাৰ বাবে আপোনালোকে যি DEEE ৱেবছাইটৰ যি নটিফিকেশ্যনৰ বাবে অপেক্ষা কৰিব লাগিব। কিন্তু মোৰ মতে, মোৰ যি ব্যক্তিগত অভিজ্ঞতা, সেই ব্যক্তিগত অভিজ্ঞতাৰ পৰা কৈছোঁ, ইলেকশ্যনৰ এই সময়সীমাৰ ভিতৰত DEEE-LPUPৰ যি ডকুমেণ্ট ভেৰিফিকেশ্যন, দ্বিতীয় পৰ্যায়ৰ যি ডকুমেণ্ট ভেৰিফিকেশ্যন সেয়া সম্ভৱ নহয়। সেয়া হোৱাৰ সম্ভাৱনা যথেষ্টখিনি কম আছে। ইলেকশ্যনৰ সকলোখিনি কাম কাজ শেষ হোৱাৰ পিছতেহে ছেকেণ্ড পৰ্যায়ৰ ডকুমেণ্ট ভেৰিফিকেশ্যন নিশ্চয় হ'ব, যিহেতু ইতিমধ্যে আদৰ্শ বিদ্যালয় সংগঠনৰ যি ডকুমেণ্ট ভেৰিফিকেশ্যন ষ্টে কৰা হৈছে, ঠিক সেইদৰে LPUPৰ যিটো ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাম কাজো ইলেকশ্যনৰ কাম কাজখিনি সম্পূৰ্ণ হোৱাৰ পিছতহে হোৱাৰ সম্ভাৱনা আছে। ইতিমধ্যে 5550টা পদত আবেদন কৰা যিসকল প্ৰাৰ্থী, তেওঁলোকেও যথেষ্ট সময় ৰখিব লগা হৈছে, যথেষ্ট সময় অপেক্ষা কৰিব লগা হৈছে। আপোনালোকে আৰু কিছু সময় অপেক্ষা কৰক, নিশ্চয় আপোনালোকে ভাল ফল পাব। আৰু ইয়াৰ উপৰিও 4550টা পদৰ যিটো বিজ্ঞাপন, সেই বিজ্ঞাপনৰ যি অনলাইন আবেদন প্ৰক্ৰিয়াৰ কাম কাজ ইতিমধ্যে শেষ হৈ গৈছে, আৰু সেইটোৰ বাবেও আপোনালোকে অপেক্ষা কৰক। নিশ্চয় এইবাৰ 5550টা পদৰ যিটো বিজ্ঞাপন আৰু 4550টা পদৰ যিটো বিজ্ঞাপন, এই দুয়োটা বিজ্ঞাপনৰ ভিতৰত যথেষ্ট সংখ্যক টেট উত্তীৰ্ণ প্ৰাৰ্থীয়ে নিযুক্তি লাভ কৰিবলৈ সক্ষম হ'ব। ইয়াৰ উপৰিও বিশেষকৈ LPৰ ক্ষেত্ৰতে এই দুইটা নিযুক্তিতে যথেষ্ট কম কাট অফ যোৱাৰ সম্ভাৱনা আমি দেখিবলৈ পাইছোঁ। আপোনালোকে নিশ্চিন্ত মনে থাকক, যিসকলে অলপ এটা ভাল স্ক'ৰ লৈ আছে, বিশেষকৈ যিসকল জেনেৰেল প্ৰাৰ্থী, তেওঁলোকৰ ক্ষেত্ৰত কিছু কাট অফ বেছি যোৱা দেখা পোৱা যাব, কিন্তু বিশেষকৈ যিসকল ৰিজাৰ্ভ প্ৰাৰ্থীৰ ক্ষেত্ৰত যথেষ্টখিনি কাট অফ কম যোৱাৰ সম্ভাৱনা আছে। সেয়ে আপোনালোকে আৰু কিছু পৰ অপেক্ষা কৰক, নিশ্চয় আপোনালোকে ভাল ফল এটা আশা কৰিব পাৰিব। আমি পৰৱৰ্তী সময়ত আপোনালোকৰ বাবে 4500 পদৰ যিটো বিজ্ঞাপন, সেই বিজ্ঞাপনটোৰ ওপৰত ভিত্তি কৰি আপোনালোকক কাট অফৰ যি এটা ধাৰণা, সেই ধাৰণাবিলাক আমি ডিষ্ট্ৰিক্ট ৱাইজ দিবলৈ চেষ্টা কৰিম। ইতিমধ্যে আমি যথেষ্টখিনি কাট অফৰ ভিডিঅ' আমাৰ চেনেলত দিয়া আছে, আৰু সেইখিনিৰ দৰে আমি এই ৰিজাল্টখিনি পাই আছোঁ। সেয়েহে আপোনালোকে আমাৰ চেনেলৰ পৰা কিছু পৰিমাণে DEEE-LPUPৰ যি কাট অফৰ ওপৰত এটা ধাৰণা ল'ব পাৰে। সেয়েহে আপোনালোকে যিসকলে এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া নাই, আজি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।